হেল্ল' গাইজ, কি খবৰ? মই আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব প্লিজ গাইজ। আৰু মই আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে জোন পিঠা কেনেকৈ বনাই চাওঁ আহক। সকলোৱে বনাব জানে আৰু মই কেনেকৈ বনাওঁ সেইটোহে আজি দেখাবলৈ লৈছোঁ। প্ৰথমতে মই ইয়াত এটা নাৰিকল বাকলিখিনি এৰাই ভালকৈ ৰুকি ল'ব লৈছোঁ। ভালদৰে ৰুকোঁ আৰু মই বিশেষ তেনেকৈ একো কৰা নাই, মোৰ ওচৰত যিহেতু ইমান বেছি যোগানো নাই। মেইন বিহু ৰঙালী বিহু তিলপিঠা, ৰঙালী হওক ভোগালী হওক মেইন তিলপিঠাটো দৰকাৰ হয়, কিন্তু মোৰ ওচৰত যোগান নাই কাৰণে মই বনোৱা নাই তিলপিঠা। আৰু আমাৰ ল'ৰাটোও খাই খুব ভাল পাইছিলে তিলপিঠা। মই কৈছোঁ ঘৰলৈ গ'লে খাবা, এতিয়া মই যি বনাইছোঁ তাকে খোৱা। আৰু এফালে মোৰ নাৰিকল ৰুকি হৈ গ'ল, কেৰাহী গৰম হ'ল, তাত মই নাৰিকলখিনি ঢালি দিওঁ। নাৰিকলখিনি মই ভালদৰে ৰঙচুৱাকৈ ভাজি লৈছোঁ। ইয়াত মই একো দিয়া নাই, তেল কিবা ঘি একো দিয়া নাই, অকল নাৰিকলখিনি ভাজি লৈছোঁ। জোন পিঠাৰ কাৰণে নাৰিকল লাগে। আৰু আধা বাতিমান চুজি লৈছোঁ। চুজি অলপ কম পৰিমাণে লৈছোঁ, নাৰিকলটো বেছি লৈছোঁ। নাৰিকলটো বেছি হ'লে খাই ভাল লাগে। আৰু মই চুজিখিনিও ৰঙচুৱাকৈ ভাজি ল'ম। এয়া মোৰ হৈ গৈছে ৰঙচুৱা। আৰু এইখিনি মই নমাই লওঁ ভালদৰে। আৰু এইফালে মই চেনি চেনিও লৈছোঁ এবাটিমান। আৰু এইখিনি মই ভালদৰে মিক্সিত পিচি লৈ মই পাউডাৰ বনাই লৈছোঁ। আৰু এফালে লগত আছে আলমণ্ড বাদাম কেইটামান, খিচমিচ আৰু ইলাচি আছে। এইখিনি জোন পিঠাটোৰ মাজত সোমাব এইখিনি মছলাখিনি হয়। ভালদৰে মই হাতে মিহলাই লওঁ ধুনীয়াকৈ। আৰু এইফালে ময়দা লৈছোঁ ডাঙৰ কাপে 2 কাপ ময়দা লৈছোঁ। আৰু তেল লৈছোঁ। ৰিফাইন এইখিনি মই ভালদৰে হাতে মাখি ল'ম। তেল দিলে ধুনীয়াকৈ ফুলি আহে যে, সেইকাৰণে মই তেল লগাই লৈছোঁ। এনেকৈ মুঠি মাৰি চাব আপোনালোকেও, যদি মুঠিটো মাৰে, এইটো মোৰ হোৱা নাই আৰু তেল লাগিব, মুঠিটো ভাগি গৈছে। আৰু মই তেল দিলোঁ, এইখিনিত ধুনীয়াকৈ মুঠি মাৰিছে। এনেকুৱা কৰি ল'ব আপোনালোকে। তাৰপিছত মই ঠাণ্ডা পানী দি মাখিছোঁ। ধুনীয়াকৈ লাহে লাহে কম পানীত দিব লাগিব। একেবাৰে যদি বেছি পানী দিয়ে ঢিলা হ'ব পাৰে। আৰু হৈ গ'ল মোৰ মাখি। এতিয়া টানো নহয় ঢিলাও নহয়, এইখিনি মই থ'ম 10 মিনিটমান ঢাকি ৰাখিম। আৰু এফালে মোৰ 10 মিনিটমান হৈ গ'ল আৰু সৰু সৰুকৈ মই লাডু বনাই লৈ এনেকৈ বেলি লৈছোঁ। বেলি লৈ এইটো ৰেডিমেড পায়, জোন পিঠা বনোৱাটো এইটো ৰেডিমেড পায়, বজাৰতে পাই যায়। এইটো এনেকৈ মই ভিতৰৰ মছলাখিনি ভৰাই দিছোঁ, যোনটো মই ৰেডি কৰি লৈছিলোঁ। এইটো ধুনীয়াকৈ মই এইটো বন্ধ কৰি দিম। এনেকৈ বন্ধ কৰিলে ধুনীয়াকৈ জোন পিঠাটো বনি যায়। আৰু এইখিনি যোনখিনি বাহিৰত ওলাইছে সেইখিনি হাতে ছিঙি দিলে হৈ যাব। এইটো চাওকচোন কিমান ধুনীয়া বনিছে, দেখিবলৈ একেবাৰে জোনটো নিচিনাই লাগিছে। আৰু এইকেইটা বনাইছোঁ আৰু বনাম লাহে লাহে। এফালে তেল গৰম হৈ গ'ল যে, সেইকাৰণে এইকেইটা বনাই লওঁ প্ৰথমতে। আৰু মই এটা এটাকৈ এতিয়া দি দিওঁ। মেইন তিল পিঠা আৰু সেইটোহে খাবলৈ ভাল লাগে খুব। মোৰ ওচৰত বৰা চাউলে নাই গাইজ, ঘৰলৈ যোৱাও নহ'লে। ইয়াত পায় যদি নাজানো, কিন্তু মই এতিয়ালৈকে দেখা নাই বাৰু শ্বিলঙত বৰা চাউলটো। ধুনীয়াকৈ একেবাৰে কম গেছতে বনাম। চাওকচোন একদম কম গেছতে বনাব আপোনালোকেও, কাৰণ কেলৈ বাহিৰখন যদি পটককৈ ৰঙচুৱা হয় ভিতৰখিনি নিসিজিবও পাৰে। মই একদম কম গেছত বনালোঁ। ধুনীয়াকৈ নমাই লওঁ আৰু একদম মচমচীয়া কৰিব, তেতিয়াহে ভাল লাগিব খাই। মোৰ বহুত ধুনীয়াকৈ মচমচীয়া হৈছে, একদম যেতিয়া থওঁতে বহুত ধুনীয়া আৱাজ আহিছে। এইফালে মোৰ জোন পিঠা বনাই হৈ গ'ল। আৰু তাৰপিছত এফালে
চুজি লাডু কেইটামান বনাবলৈ নাৰিকলখিনি প্ৰথমতে চাফা কৰি ল'লোঁ। পিছফালৰ ৰঙচুৱাখিনি মই কাটি ভালকৈ সৰু সৰুকৈ মই মিক্সিত পিচি লওঁ। বেছি একো নাই কৰা গাইছ, অকল দুটা আইটেমে বনাইছোঁ। মোৰ ওচৰত যিহেতু নাই, বৰা চাউলো নাই, কিহেদি বনাম দেখাম বাৰু আপোনালোককো। মই তিলপিঠা বনাব জানো। এইফালে মোৰ মিক্সিত পিচি হৈ গ'ল, ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। পেষ্ট নহয়, অলপ গোটা গুটিকৈ থৈছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে। অকণমানো পানী নিদিব আপোনালোকেও বনালে। পানী দিলে অলপ পানী ওলাব পাৰে যে, সেইকাৰণে। আৰু ইয়াত পানী ওলালে বেয়া হ'ব। আৰু 1 বাতিমান চেনি দিছোঁ। এইখিনি মই ভালদৰে হাতে মিহলাই 1 ঘণ্টামান থৈ দিম। এক ঘণ্টামান থ'লে মানে চেনিখিনি অকণমান গলি যাব। এতিয়া হাতত চেনি লাগি আছে। আৰু এইফালে কেৰাহী গৰম হৈছে। ইয়াৰ কাৰণে চুজি লাগিব, তো চুজিখিনি মই ভালদৰে ৰঙচুৱাকৈ ভাজি লওঁ। ধুনীয়াকৈ ভালদৰে ভাজি লওঁ। এইফালে হৈ গৈছে মোৰ চুজি, মই ভালদৰে নমাই লওঁ। আপোনালোকেও এবাৰ এনেকৈ বনাই খাই চাব গাইছ। জানে চাগে আপোনালোকেও বনাব লাগে, মোৰ ষ্টাইলটো আজি মই দেখাইছোঁ আপোনালোকক। আৰু এইফালে 1 ঘণ্টা হৈ গ'ল, চেনিখিনি অলপ গলিলে, বেছি নাই গলা, অলপ গলিলে। এতিয়া মই ভাজিম এইখিনি। এইফালে কেৰাহী গৰম হৈ আছে। বেছি নহয়, 5, 6, 7 মিনিটমান ভাজিলে হৈ যাব, কাৰণ চেনিখিনি যেতিয়ালৈকে গলিব তেতিয়াই হৈ যাব। এনেও আধা চেনিটো গলিয়ে আছে। ভালদৰে ভাজি লৈছোঁ। দেখিছেনে চেনিখিনি গলি অলপ পানী ওলোৱা নিচিনা হৈছে। ইয়াতে মই এতিয়া ভাজি থোৱা চুজিখিনি দি দিওঁ। চুজিখিনি মই দি দিলোঁ। এতিয়া ধুনীয়াকৈ চবফালে মিহলাই লৈ লওঁ। মোৰ হৈ গৈছে ধুনীয়াকৈ, নাৰিকলখিনিত চুজিখিনি মিক্স হৈ গ'ল। এইফালে অকণমান গাখীৰ লৈছোঁ। একদম গৰমে গৰমে বনাব লগা হয় ন গাইছ। এইখিনি মানে কি হয়, চুজি হয় ন, পটককৈ ঠাণ্ডা হ'লে টাইট হৈ যাব। তো সেইকাৰণে একদম গৰমে গৰমে বনাইছোঁ। চাওকচোন কিমান হাত গৰম পুৰিছে। একদম গৰমে গৰমে বনাইছোঁ, তেতিয়াহে পটাপট হৈ যাব, নহ'লে টান হৈ যাব। টান হৈ গ'লে লাডু নবনিব পাৰে। চাওকচোন বনি গৈছে। আমাৰ হেঁপাহৰ ৰঙালী বিহুটি কি যে বনাব মন যায় আমাৰ। আৰু এইফালে মোৰ চুজি নাৰিকলৰ লাডু ৰেডি গাইজ। আৰু এইফালে বনাই ৰাতিপুৱাই মানুহ বিহুৰ দিনাখনি চাহৰ জলপানৰ জোন পিঠা লাডুও জুতি ল'লোঁ আমি। আৰু মোৰ ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ গাইজ। আৰু আপোনালোকক এনেকুৱা নতুন নতুন ভিডিঅ' আৰু দিম মই। আৰু নেক্সট ব্লগত আপোনালোকক লগ পাম। এতিয়ালৈ বাই বাই, ধন্যবাদ। চিৰা জলপানে বেটা তুমি এটা কৈ দিয়া, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে কৈ দিয়া। আৰু মোৰ ফালৰ পৰা যে সকলোলৈ ৰঙালী বিহু শুভেচ্ছা থাকিলে। হেপী ৰঙালী বিহু গাইজ। চিৰা জলপান